আমলখি ভাৰতবৰ্ষৰ সকলো অঞ্চলতে 1500 মিটাৰ উচ্চতা পৰ্যন্ত আমলখি গছ লগা দেখিবলৈ পোৱা যায়। আমলখিত ভিটামিন চি প্ৰচুৰ পৰিমাণে আছে। আমলখি গছৰ আকাৰ সৰুৰ পৰা মজলীয়া আৰু উচ্চতা প্ৰায় 8 পৰা 18 মিটাৰ পৰ্যন্ত হয়। এই গছৰ ডালবোৰ ফনা মেলা ধৰণৰ হয়। আমলখিৰ পাতবোৰ সৰু আৰু ঘন হয়। পাতবোৰ 10 মিলিমিটাৰ মান দীঘল আৰু 2 মিলিমিটাৰ মান বহল হয়। ঠাৰিৰ দুয়োকাষে ঘন ঘনকৈ পাত লাগে। পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুলভাৱে ব্যৱহাৰ হোৱা দেখা যায়। এই উদ্ভিদৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, পাত, শিপা আৰু বাকলি বিভিন্ন ৰোগত ব্যৱহাৰ কৰা হয়। আমলখিয়ে পিত্তদোষ নিৰাময়ত সহায় কৰে। ভিটামিন চিৰ অভাৱত হোৱা ৰোগ নিৰাময়ত আমলখি খাবলৈ দিয়া হয়। হাঁওফাঁওৰ যক্ষ্মা ৰোগত ভোগা ৰোগীৰ বাবে ই ভিটামিন চি থকা বাবে যথেষ্ট উপকাৰী। তুৰস্কত আমলখি হাঁওফাঁওৰ পুৰণিটো ব্যৱহাৰ কৰা হয়। পাৰস্যত পেলুনাশক হিচাপে আমলখি ৰস খুৱায়। আমলখিৰ বীজত ফচফেটাইড পোৱা যায়। কেঁচা আমলখি শীতলকাৰক, শক্তিকাৰক, চৰ্মৰোগনাশক আৰু ৰোগকাৰক। অম্লপিত্ত ৰোগত আমলখি ৰস চেনিৰ সৈতে নিয়মিত খালে ৰোগ যথেষ্ট পৰিমাণে উপশম হয়। এৱা ভঙা অৰ্থাৎ নাকৰ পৰা তেজ ওলোৱা বেমাৰত আমলখি ঘিউৰ লগত ভাজি বাঁহী পানীত বাতিত তালুত ভৰণ দিয়া হয়। নেমু ৰস আৰু আমলখি ৰস মিহলাই খালে তেজ গহনি আৰোগ্য হয়। চকু ৰঙা পৰা ৰোগত আমলখিৰ ৰস 1 পৰা 2 টোপাল চকুত দিলে যথেষ্ট পৰিমাণে উপশম পায়। একেৰাহে জ্বৰ উঠি থাকিলে আমলখিৰ ৰস ঘিউত মিহলাই খালে উপকাৰ পোৱা যায়। আমলখিৰ ৰস 2 বা 3 চামুচ এচামুচ মৌ জোলত মিহলাই নিয়মিত পুৱা খালে দৃষ্টিশক্তি অটুট থাকে। আমলখি ফলৰ তেল ঘঁহিলে চুলি পকা বন্ধ হয়। শুকান আমলখি পানীত তিয়াই তাৰ ৰস খালে পিত্তৰোগ আৰু পিত্তশূল উপশম হয়। বহুমূত্ৰ ৰোগত 2 বা 3টা আমলখি দৈনিক খালে সুফল পোৱা যায়। শ্বাসকষ্টত আমলখি ৰস মৌজোল আৰু পিপলিৰ সৈতে খালেও উপশম পোৱা যায়। আমলখিৰ ৰসে বমি আৰু হেকুটি অহা ৰোগো ৰোধ কৰে। আমলখিৰ কুঁহিপাতৰ ৰস খালে অজীৰ্ণতা আৰু বদ হজম দূৰ হয়। আমলখি ছালৰ ৰস মৌজোল আৰু হালধিৰ লগত প্ৰমেহ ৰোগত খায়। বীজ হাঁপানি আৰু ব্ৰংকেটাইটিছ ৰোগত আমলখি ব্যৱহাৰ কৰা হয়। আমলখিত পোৱা মিথানেল দ্ৰব্য HIV-ৰ দমনকাৰী ঔষধ। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।